মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মোৰ হাতৰ আখৰলৈ। ছাত্ৰ-ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ৫ম অধ্যায় আকাশৰ কথাৰ প্ৰশ্ন উত্তৰ আগবঢ়াব বিচাৰিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। প্ৰশ্ন উত্তৰসমূহ বহীত ধুনীয়াকৈ লিখি ল'বা। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ১ নম্বৰ প্ৰশ্নত আছে, আকাশ বুলিলে কি বুজা? উত্তৰ, আমি ওপৰলৈ চালে যিটো দেখোঁ আচলতে সেয়ে আকাশ, এক সীমাহীন শূন্যতা। এই শূন্যতেই জোন, বেলি, তৰা আদি সকলোবোৰ উপঙি আছে। আমি বাস কৰা পৃথিৱীখনো এই আকাশতে উপঙি আছে। ২ নম্বৰত আছে, সৌৰজগতৰ গ্ৰহ কেইটা আৰু কি কি? উত্তৰ, সৌৰজগতৰ গ্ৰহ ৮টা। বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। তাৰপিছত ৩ নম্বৰত আছে, সৌৰজগত বুলিলে কি বুজা? উত্তৰ, সূৰ্য আৰু ৮টা গ্ৰহ আৰু ইহঁতৰ উপগ্ৰহবোৰৰ পৰিয়ালটোক সৌৰজগত বোলে। ৪ নম্বৰ প্ৰশ্ন, গ্ৰহ কাক বোলে? নিজা পোহৰ থকা জ্যোতিষ্কবোৰক গ্ৰহ বোলে। তাৰপিছত ৫ নম্বৰত আছে, উপগ্ৰহ কাক বোলে? নিজা পোহৰ নথকা জ্যোতিষ্কবোৰক উপগ্ৰহ বোলে। গ্ৰহ আৰু উপগ্ৰহৰ সূত্ৰটো একেই। তাৰপিছত ৬ নম্বৰত আছে, নক্ষত্ৰমণ্ডল বুলিলে কি বুজা? উত্তৰ লিখিবা, আকাশৰ কোনো কোনো অংশত কিছুমান তৰা থোপ বান্ধি থকা দেখা যায়। এনেকুৱা তৰাৰ থোপক নক্ষত্ৰমণ্ডল বোলে। আমি ৰাতিৰ আকাশত যেতিয়া চাওঁ, আকাশখনত ভালকৈ চালে দেখা পাবা কিছুমান তৰা থোপ বান্ধি থাকে, একেলগেই থাকে। সেইবিলাকো নক্ষত্ৰমণ্ডল বুলি কোৱা হয়। তাৰপিছত ৭ নম্বৰত আছে, উল্কা বুলিলে কি বুজা? কেতিয়াবা একোটা উজ্জ্বল বস্তু তীব্ৰ গতিৰে পৃথিৱীলৈ নামি আহে, হঠাতে আকৌ নাইকিয়া হয়, কেতিয়াবা মাটিত পৰেহি। ইয়াকে উল্কা বোলে। আমি সাধাৰণতে এইবিলাক ৰাতি কেতিয়াবা দেখা পাওঁ। এইবিলাকক আমি কি উল্কা বুলি ক'ব পাৰোঁ। তাৰপিছত ৮ নম্বৰত আছে, বহু বছৰৰ মূৰে মূৰে আকাশত ওলোৱা এটা ধূমকেতুৰ নাম লিখা। উত্তৰ, হেলিৰ ধূমকেতু। ৯ নম্বৰ, সপ্তৰ্ষিমণ্ডল কি? উত্তৰ, গৰম দিনত সন্ধিয়াৰ আকাশত উত্তৰ ফালে মুখ কৰিলে ৭টা উজ্জ্বল তৰা ওচৰা ওচৰিকৈ থকা দেখা যায়। এই ৭টা তৰাক একেলগে সপ্তৰ্ষিমণ্ডল বুলি কোৱা হয়। ১০ নম্বৰ প্ৰশ্ন, ধ্ৰুৱ তৰা কোন দিশত ওলায়? উত্তৰ, উত্তৰ দিশত। ১১ নম্বৰ, কোনটো গ্ৰহক ভোটা তৰা বুলি কোৱা হয়? উত্তৰ, শুক্ৰ গ্ৰহক। ১২ নম্বৰত আছে, জ্যোতিষ্ক বুলিলে কি বুজা? উত্তৰ, ৰাতিৰ আকাশত থকা সকলোবোৰ উজ্জ্বল বস্তুকে জ্যোতিষ্ক বোলে। তাৰপিছত ১৩ নম্বৰত আছে, আকাশখন কিয় নীলা দেখি? উত্তৰ, সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেদি পাৰ হৈ আহি আমাৰ পৃথিৱী পৃষ্ঠত পৰে। এনেদৰে বায়ুমণ্ডলৰ মাজেদি সূৰ্যৰ পোহৰ পাৰ হৈ আহোঁতে বায়ুমণ্ডলত উপঙি থকা নানান ধূলি বালিৰ কণিকাই ইয়াৰ সকলোবোৰ ৰং শোষণ কৰে। তাৰপিছত তাৰে নীলা ৰংটো চাৰিওফালে সিঁচৰিত কৰি দিয়ে। সেয়ে ফৰকাল আকাশৰ ৰং নীলা হয়। তাৰপিছত ১৪ নম্বৰত আছে, দিগন্ত কি? উত্তৰ, য'ত আকাশখনে মাটি চুই থকা যেন লাগে তাকে দিগবলয় বা দিগন্ত বোলে। ১৫ নম্বৰ প্ৰশ্ন, ৰামধেনু কি? উত্তৰ, বৰষুণৰ বতৰতো আকাশ মুকলি হৈ বেলি ওলালে বেলিৰ পোহৰ বৰষুণৰ টোপালবোৰত খুন্দা খাই ৭টা ভাগত ভাগ হয়। সেয়াই হ'ল সূৰ্যৰ ৭টা ৰং, বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। এনেদৰে সৃষ্টি হোৱা ৭টা ৰঙৰ বৰ্ণালীয়েই হ'ল ৰামধেনু। তাৰপিছত ১৬ নম্বৰ প্ৰশ্ন, হাতীপতি বুলিলে কি বুজা? উত্তৰ, জুন জুলাই মাহত ফৰকাল আন্ধাৰ ৰাতি আকাশত উত্তৰা দক্ষিণাকৈ এচটা বগা ৰঙৰ মেঘৰ বাট দেখা যায়। ইয়াৰ নামেই হ'ল হাতীপতি। তাৰপিছত ১৭ নম্বৰত আছে, অমাৱস্যাৰ লগত সম্পৰ্ক থকা দুটা উৎসৱৰ নাম লিখা। উত্তৰ, দেৱালী, কালী পূজা বা শিৱৰাত্ৰি। ইয়াৰে যিকোনো দুটা লিখিলে হ'ব। তাৰপিছত ১৮ নম্বৰত আছে, পূৰ্ণিমাৰ লগত সম্পৰ্ক থকা দুটা উৎসৱৰ নাম লিখা। উত্তৰ, ৰাস, ফাকুৱা বা লক্ষ্মী পূজা। তাৰপিছত ১৯ নম্বৰত আছে, পাঠটিত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা।
মই এনেদৰে লিখিছোঁ স্কাই মানে আকাশ, ষ্টেডি মানে স্থিৰ, এটমস্ফিয়াৰ মানে বায়ুমণ্ডল, ৰেইনবো মানে ৰামধেনু, লেয়াৰ মানে স্তৰ, এষ্ট্ৰনমাৰ মানে জ্যোতিৰ্বিজ্ঞানী, সোলাৰ ছিষ্টেম মানে সৌৰজগত, প্লেনেট মানে গ্ৰহ, মাৰ্কুৰী মানে বুধ, ভেনাছ মানে শুক্ৰ, মাৰ্চ মানে মঙ্গল, জুপিটাৰ মানে বৃহস্পতি, ছেটাৰ্ণ মানে শনি, কমেট মানে ধূমকেতু, মিল্কি ৱে মানে হাতীপতি, মিটিয়ৰ মানে উল্কা, শ্বুটিং ষ্টাৰ মানে পপীয়া তৰা, তাৰপিছত ছেটেলাইট মানে উপগ্ৰহ। ছাত্ৰ ছাত্ৰীসকল, আকাশৰ কথা পাঠটিৰ প্ৰশ্ন উত্তৰ ইমানখিনি আছিল। ভিডিঅ'টো কেনেকুৱা পালা? যদি ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈও শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'টো পায়। আৰু যিসকল মোৰ চেনেলটোলৈ নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰো তোমালোকৰ নটিফিকেশ্যনত প্ৰথমতে গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।